মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ঘৰত আটাইয়ে ভালে কুশলে আছা। কৰোনাৰ এই বিপৰ্যয়ৰ দিনত আমি অনলাইন যোগে পাঠদান আগবঢ়াই যাম। তোমালোকে হয়তো এই পাঠদানৰ দ্বাৰা উপকৃত হ'বা। নমস্কাৰ, মোৰ নাম মামনি দাস, আমজোঙা হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী। মই তোমালোকৰ 10ম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতিৰ মুদ্ৰা আৰু বেংক ব্যৱস্থা এই পাঠটো আলোচনা কৰিম। তোমালোকে ভালদৰে মন দি পাঠটো বুজি ল'বা। এই পাঠটোৰ যিটো আজিৰ আলোচ্য বিষয়, সেই আলোচ্য বিষয়টো হ'ল বিনিময় প্ৰথা আৰু বিনিময় প্ৰথাৰ অসুবিধাসমূহ। আমি এইখিনি আজি আলোচনা কৰিম। তো বিনিময় প্ৰথা এইখিনি জানাৰ আগতে আমি বিনিময় শব্দটোৰ অৰ্থ জানি লওঁ যে বিনিময় মানে কি। বিনিময় মানে আমি জানো যে পৰস্পৰৰ আদান প্ৰদান, সাল সলনি কৰা প্ৰক্ৰিয়াটোৱে হ'ল বিনিময়। আৰু প্ৰথা মানে নিয়ম, যিটো অতীজত চলি আহিছিল, যে বিনিময় প্ৰথা চলি আহিছিল। কিন্তু বৰ্তমানত মৰিগাঁও জিলাৰ জাগিৰোডৰ জোনবিল মেলাত এতিয়াও বিনিময় প্ৰথা দেখিবলৈ পোৱা যায়। তাত কোনো মুদ্ৰাৰ প্ৰচলন নাই। তাত এতিয়াও সামগ্ৰীৰ সলনি সামগ্ৰী আদান প্ৰদান কৰা হয়। যে বিনিময় প্ৰথা এতিয়াও তাত মাঘ বিহুত, প্ৰতি বছৰৰ মাঘ বিহুত এতিয়াও জোনবিল মেলা উপলব্ধ হয়। এই বিনিময় প্ৰথা যোৱাৰ আগতে আমি এখন ইয়াতে ছবি চাই লওঁ। এই ছবিখনত তোমালোকে কি দেখিলা বাৰু? এই ছবিখনত কি দেখা পোৱা গ'ল যে দুগৰাকী মহিলাৰ হাতত আমি কি দেখিলো? এগৰাকী মহিলাৰ হাতত আদা আছে, আনগৰাকী মহিলাৰ হাতত পিঠা আছে। পিঠা থকা মহিলাগৰাকী কি কৰিছে? আদাৰ অভাৱ অনুভৱ কৰিছে, যাৰ কাৰণে তেওঁ পিঠাখিনি দি আদাখিনি লৈছে। আৰু আদা থকা মহিলাগৰাকীয়ে পিঠা থকা মহিলাগৰাকীৰ পৰা পিঠাৰ অভাৱ অনুভৱ কৰাৰ কাৰণে পিঠাখিনি লৈছে। তাৰমানে দুয়োগৰাকীয়ে মহিলাই তেওঁলোকৰ অভাৱবিলাক পূৰণ কৰিছে, পৰস্পৰৰ আদান প্ৰদান কৰিছে, সাল সলনি কৰিছে। গতিকে এই উদাহৰণটাৰ দ্বাৰা আমাৰ স্পষ্ট হ'ল যে বিনিময় প্ৰথা হ'ল সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা। সামগ্ৰীৰ সলনি সামগ্ৰী সাল সলনি কৰাটোৱে হ'ল বিনিময় প্ৰথা। এইটো আমি উদাহৰণৰ সৈতে ভালদৰে বুজিলো। কিন্তু এই বিনিময় প্ৰথাৰ আকৌ সীমিত সংখ্যকৰ কাৰণেহে আছে। যেতিয়া সীমিত সংখ্যক লোক আছিল, তেতিয়া এই বিনিময় প্ৰথা প্ৰযোজ্য হৈ আছিল। এতিয়া বিশাল জনগণৰ, এতিয়া যদি আমি বিনিময় প্ৰথা কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ কিমান সামগ্ৰী আমি এক গোটাই লৈ আমি বজাৰলৈ যাব লাগিব। গতিকে এতিয়া এইটো সম্ভৱপৰ নহয়। তাৰ কাৰণে কিছুমান কি আহিলে, যে বিনিময় প্ৰথা জনসংখ্যা বঢ়াৰ লগে লগে বিনিময় প্ৰথাৰ অসুবিধাও দেখা দিবলৈ ধৰিলে। সেই অসুবিধাবিলাক আমি এতিয়া আলোচনা কৰিম। যে বিনিময় প্ৰথাৰ অসুবিধাসমূহ আমি যদি চাওঁ, এতিয়া প্ৰথম অসুবিধাটো হ'ল সংগতিবিহীন অভাৱ। সংগতিবিহীন অভাৱ। সংগতিবিহীন মানে, এতিয়া আমি শব্দটোৰ অৰ্থ জানিব লাগিব যে সংগতি মানে মিল থকা, আৰু বিহীনটো শব্দটো হৈছে হীন, নোহোৱা অৰ্থ। গতিকে সংগতিবিহীন মানে অমিল, মিলৰ অভাৱ, যে পৰস্পৰৰ অভাৱ, অমিল, তেওঁলোকৰ সামঞ্জস্যৰ অভাৱ। সংগতিবিহীন অভাৱ বিনিময় প্ৰথাত। এতিয়া এই বিনিময় প্ৰথাত সংগতিবিহীন অভাৱত আমি এটা উদাহৰণৰ সৈতে ভালদৰে বুজি লম। ইয়াত আমি এগৰাকী ব্যক্তি পালো, ৰামে কি কৰিলে? ধান উৎপাদন কৰিছে। ৰামে ধান উৎপাদন কৰিছে। আন এগৰাকী ব্যক্তি পালো, চামে কি কৰিলে? ঘেঁহু উৎপাদন কৰিছে। আমি বিনিময় প্ৰথাত পাইছো যে দুগৰাকী ব্যক্তিৰ মাজত অভাৱৰ মিল থাকিলে তেতিয়া তেওঁলোকৰ বিনিময় হ'ব। গতিকে ৰামে কি বিচাৰিব লাগিব? ঘেঁহু বিচাৰিব লাগিব, আৰু চামে ধান বিচাৰিব লাগিব।
গতিকে আমি ইয়াতে দেখিলো ৰামে ঘেহু বিচাৰিছে, চামৰ ওচৰত আছে, গতিকে ঘেহু বিচাৰিলে, কিন্তু চামো ঠিক তেনেকে ধান বিচাৰিব লাগিছিল, কিন্তু চামে ধান বিচৰা নাই, চামে কি বিচাৰিলে? মাছ বিচাৰিছে। মাছ উৎপাদন কিন্তু ৰামে কৰা নাই, মাছ উৎপাদন কৰিছে যদুৱে মাছ উৎপাদন কৰিছে। চামে মাছ বিচাৰিছে, সেইটো উৎপাদন কৰিছে যদুৱে। এতিয়া আমি ইয়াতে দেখিলো যে চামে যদি মাছ বিচাৰিছে, গতিকে যদুও ঠিক ঘেহু বিচাৰিব লাগিব, কাৰণ তেতিয়াহে দুগৰাকীৰ মাজত কি হ'ব? অভাৱৰ মিল থাকিব, তেতিয়াহে বিনিময় হ'ব। কিন্তু যদুৱে ঘেহু বিচৰা নাই, তেওঁ আকৌ সৰিয়হ বিচাৰিছে, যিটো চামৰ ওচৰত নাই। এতিয়া এই উদাহৰণৰ দ্বাৰা আমি দেখিলো যে ৰামে বিচৰা বস্তুটো চামৰ ওচৰত আছে, গতিকে চামে ৰামৰ বস্তুটো বিচাৰিব লাগিছিল, ধান বিচাৰিব লাগিছিল, গতিকে ধান বিচৰা নাই, তেওঁলোকৰ মাজত পৰস্পৰৰ অমিল, অভাৱৰ অমিল হ'ল। গতিকে চামে মাছ বিচাৰিছে যদুৰ পৰা, কিন্তু যদুৱে আকৌ ঘেহু বিচৰা নাই। গতিকে ইয়াতে দেখা গ'ল গোটেইকেইজনৰ অভাৱৰ অমিল, সামঞ্জস্যৰ অভাৱ। আমি এই উদাহৰণৰ দ্বাৰা দেখা পালো যে গোটেইকেইজন ব্যক্তিৰ অভাৱৰ অমিলৰ বাবে ইয়াত সংগতিবিহীন অভাৱ, বিনিময় প্ৰথাত এটা ডাঙৰ অসুবিধা দেখা গ'ল, অভাৱৰ অমিল। আৰু এই অভাৱৰ অমিলৰ বাবে এই বিনিময় প্ৰথাত লাহে লাহে তাৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ ধৰিলে। গতিকে এই উদাহৰণৰ দ্বাৰা আমি ভালদৰে বুজি পালো যে সংগতিবিহীন অভাৱ। 2 নম্বৰ অসুবিধাটো হ'ল হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। 2 নম্বৰ অসুবিধাটো হ'ল হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। বিনিময় প্ৰথাত কি আছিলে? তাত কোনো নিৰ্দিষ্ট মাপকাঠি নাছিল, তাত নিৰ্দিষ্ট কোনো এটা বস্তুৰ মাপকাঠি নাই। যে সকলো বস্তুৰে মাপকাঠি থাকে, যে এতিয়াৰ অৱস্থাত মাপকাঠি, কিন্তু আগৰ অৱস্থাত বিনিময় প্ৰথাত কোনো মাপকাঠি নাছিল। তাত কি এনেকুৱা আছিলে যে এটা আপেলৰ সমান 3টা মধুৰিআম, এটা আপেল বিপৰীতে 3টা মধুৰিআম। তাৰ মানে 3টা মধুৰিআম দিলে এটা আপেল পোৱা যায়। গতিকে এই এটা আপেলৰ বিপৰীতে 3টা মধুৰিআম, হয়তো তাতে এনেকুৱা থাকে যে এটা আপেলৰ বিপৰীতে 3টা কমলা টেঙা, 2টা কমলা টেঙা, বা এটা আপেল ল'ব লাগিলে 2টা কল, কাৰণ সকলোৰে বস্তুবিলাক পৰ্যাপ্ত পৰিমাণৰ নাথাকিবও পাৰে। গতিকে ইয়াত দেখা গ'ল যে বিনিময়ৰ হাৰবিলাক বেলেগ বেলেগ, মাপকাঠিবিলাক বেলেগ বেলেগ। এতিয়া বৰ্তমানৰ দিনত যেনেকে ধৰা হ'ল তুমি বজাৰলৈ গ'লা, যে বজাৰলৈ গৈ কি হ'ল? কলম কিনিবা, যে কলম কিনাৰ কাৰণে এডাল কলম চালা, সেই কলমডালৰ দাম দোকানীয়ে কি ক'লে? 10 টকা। 10 টকা কোৱা হ'ল। সেই 10 টকা দিয়াৰ ফলত 10 টকা নোটখন যেতিয়া আমি দোকানীক দিলো, তেতিয়া আমাক কলমডাল দিলে, কাৰণ তাৰ মাপকাঠি হ'ল 10 টকা। তাৰ ফলত আমি 20 টকাৰ কলমডাল নাপাওঁ। গতিকে তাৰ এটা নিৰ্দিষ্ট মাপকাঠি আছে। কিন্তু বিনিময় প্ৰথাত কোনো তাৰ নিৰ্দিষ্ট মাপকাঠি নাছিল, তাত কোনো একক নাছিল। ইয়াত যেনেকে এটা আপেল দিলে 3টা মধুৰিআম পোৱা যাব। গতিকে এই মধুৰিআমকেইটা হয়তো একজোখৰ নহ'বও পাৰে, ভাল নহ'বও পাৰে, বা ঠিক তেনেকে যদি আমি মাছ কিনিবলৈ যাওঁ, তেতিয়াহ'লে এটা মাছ দিলে হয়তো আমি তাত 5টা কণী দিব লাগিব। গতিকে বিনিময়ৰ হাৰবিলাক বেলেগ বেলেগ আছিল। আৰু এই বিনিময়ৰ হাৰত কি হ'ল? এগৰাকী ব্যক্তিয়ে সকলো বিনিময়ৰ হাৰবিলাক মনত ৰাখিব লাগিব, আৰু লগত সেইবিলাক বস্তু কঢ়িয়াই লৈ যাব লাগিব। এই বস্তুটোত কি দেখা গ'ল? যে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱৰ বাবে তাত বহুত ডাঙৰ অসুবিধাৰ সৃষ্টি হ'ল। কাৰণ 1 নম্বৰটো ব্যক্তিগৰাকীয়ে বিনিময়ৰ হাৰবিলাক মনত ৰাখিব লাগিব, আৰু তাৰ উপৰিও বস্তুবিলাক সেইবিলাক কঢ়িয়াই লৈ যাব লাগিব, যাৰ ফলত বিনিময় প্ৰথাত এই হিচাপ নিকাচৰ উমৈহতীয়া এককৰ বাবে
তাত সেইটো কি হৈ গ'ল চাহিদাটো কমি আহিল চাহিদাটো নোহোৱা হৈ গ'ল ক্ৰমাৎ এই উমৈহতীয়া এককৰ কাৰণে গতিকে আমি 2 নম্বৰ অসুবিধাটো আমি ভালদৰে বুজি পালো যে হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ আশা কৰো তোমালোকে আটাইয়ে বুজি পাইছা 3 নম্বৰ যেটো অসুবিধা বিনিময় প্ৰথাৰ সেই 3 নম্বৰটো আমি এতিয়া আলোচনা কৰিম গতিকে 3 নম্বৰ অসুবিধাটো হ'ল বিভাজনীয়তাৰ অসুবিধা 3 নম্বৰ বিভাজনীয়তাৰ অসুবিধা 3 নম্বৰ বিভাজনীয়তাৰ অসুবিধাটো তো বিভাজন মানে কি বিভাজন মানে হ'ল ভাগ কৰা খণ্ড খণ্ড কৰা ভাঙি দিয়া এই বিভাজনীয়তাৰ অসুবিধা আমি পাও ইয়াতে যে কিছুমান বস্তু বিশেষকৈ জীবিত বস্তুবিলাক ভাগ কৰিব নোৱাৰি খণ্ড খণ্ড কৰিব নোৱাৰি যিবিলাক জড় বস্তুৰ ক্ষেত্ৰতো কিছু বস্তু নোৱাৰি যেনে আমি মেছখন বা চকীখন ভাঙি দিব নোৱাৰো জড় বস্তুৰ ক্ষেত্ৰতো কিন্তু জীবিত বস্তুৰ ক্ষেত্ৰত তাতকৈ আৰু অধিক অসুবিধা আমি এতিয়া উদাহৰণৰ সৈতে এতিয়া চাম আৰু সেইটো হ'লে তোমালোকে ভালদৰে বুজি পাবা বিভাজনীয়তাৰ অসুবিধা কেনেকৈ আমি বস্তুবিলাক ভাগ ভাগ কৰিব নোৱাৰো গতিকে বিভাজনীয়তাৰ অসুবিধা এগৰাকী ব্যক্তিৰ এটা হাতী আছে আনগৰাকী ব্যক্তিৰ চাউল আছে এগৰাকী ব্যক্তিৰ কি থাকিলে চাউল আছে আনগৰাকী ব্যক্তিৰ হাতী আছে এতিয়া হাতী থকা ব্যক্তিগৰাকীয়ে কি বিচাৰিছে তেওঁ চাউল বিচাৰিছে কাৰণ তেওঁক চাউল লাগে চাউলৰ অভাৱ অনুভৱ কৰিছে গতিকে এতিয়া হাতী থকা ব্যক্তিগৰাকীয়ে যিখিনি চাউল বিচাৰিছে সেই হাতীটোৰ জোখাৰে কাৰণ হাতীৰ মূল্যটো অধিক হ'ব গতিকে সেই হাতীৰ জোখাৰে তেওঁ কি থাকিব লাগিব চাউল থাকিব লাগিব কিন্তু সেই চাউল থকা গৰাকীৰ আকৌ সেই হাতীৰ জোখাৰে তেওঁ পৰ্যাপ্ত পৰিমাণৰ চাউল নাই তেওঁৰ হয়তো 1 কুইণ্টল থাকিব পাৰে বা 2 কুইণ্টল থাকিব পাৰে কিন্তু হাতীৰ জোখাৰে তেওঁৰ চাউল নাই কিন্তু হাতী থকা ব্যক্তিগৰাকীৰ আকৌ হাতীৰ বাহিৰে তেওঁৰ বেলেগ বস্তু নাই কিন্তু হাতীটোতো এতিয়া খণ্ড খণ্ড কৰিব নোৱাৰি হাতীটোতো এতিয়া খণ্ড কৰি সুৰ খণ্ড কৰিব নোৱাৰো যে তাৰ দাঁত খণ্ড কৰিব নোৱাৰো কাৰণ সেইটো জীবিত বস্তু গতিকে ইয়াতে কেনেকৈ বিনিময় হ'ব তেওঁ চাউল বিচাৰিছে ঠিকে কিন্তু তেওঁ হাতীৰ জোখাৰে তেওঁৰতো চাউল থকা গৰাকীৰ চাউল নাই এইটো এটা ডাঙৰ অসুবিধা আহি পৰে ইয়াত ভাগ কৰা খণ্ড খণ্ড কৰা এইটো এটা ডাঙৰ অসুবিধা আহিল আৰু এটা উদাহৰণলৈ যদি আমি আগবাঢ়ো যে এগৰাকী ব্যক্তিৰ কুহিয়াৰ আছে আনগৰাকী ব্যক্তিৰ ছাগলী আছে এতিয়া ছাগলী থকা ব্যক্তিগৰাকীয়ে কি বিচাৰিছে কুহিয়াৰ বিচাৰিছে কুহিয়াৰ থকা ব্যক্তিগৰাকীয়েও ছাগলী বিচাৰিছে তেওঁলোকৰ বিনিময় সম্ভৱ হ'ব কিন্তু যদিহে বস্তুটোৰ পৰ্যাপ্ত পৰিমাণৰ থাকিব কাৰণ ছাগলী থকা গৰাকীয়ে যে কুহিয়াৰ বিচাৰিছে কাৰণ কুহিয়াৰ থকা গৰাকীৰ ইমান পৰ্যাপ্ত পৰিমাণৰ কুহিয়াৰ নাই যে ছাগলীটো ল'ব পাৰিব তাৰ মানে পৰিমাণটো ফলত কি হ'ব ছাগলী থকা গৰাকীয়ে লোকচানৰ সন্মুখীন হ'ব যেনেকৈ হাতী থকা ব্যক্তিগৰাকী লোকচানৰ সন্মুখীন হ'ব গতিকে ইয়াত আমি দেখা পালো যে বিভাজনীয়তাৰ অসুবিধা এইটো এটা বিনিময় প্ৰথাৰ ডাঙৰ এটা অসুবিধা কাৰণ ভাগ কৰিব নোৱাৰা অসুবিধা এই উদাহৰণবিলাকৰ দ্বাৰাই আমি এতিয়া ভালদৰে বুজি ললো যে ভাগ কৰিব নোৱাৰা বস্তুৰ দ্বাৰা আমি কি কৰো যে বিনিময় প্ৰথাৰ এটা ডাঙৰ অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰে কাৰণ এটা দলে লোকচানৰ সন্মুখীন হ'ব লগাত পৰে তাৰোপৰি আৰু এটা এতিয়া মুদ্ৰা অৱস্থাত মুদ্ৰাত এতিয়া যদি আমি মুদ্ৰাৰ যুগত আমি বজাৰলৈ যদি যাওঁ মোৰ লগত 2000 টকা থাকিলে 2000 টকা এতিয়া বজাৰলৈ গলো বজাৰলৈ গৈ সেই 2000 টকাটো কিন্তু আমি কি কৰিব পাৰো বিভাজন কৰিব পাৰো ভাগ কৰিব পাৰো খণ্ড খণ্ড কৰিব পাৰো যে মোৰ 2000 টকাৰ মোৰ বস্তু নালাগে মই কিবা এটা মই মাছ কিনিব গলো মাছটোৰ দাম ক'লে 500 টকা মই এইটো ভাগ কৰিব পাৰো খণ্ড খণ্ড কৰিব পাৰো এতিয়া 2000 টকাটো 1000 টকা 1000 টকা 500 টকা 100 টকা 10 টকা এইবিলাকলৈ আমি কি কৰিব পাৰো খণ্ড খণ্ড ভাঙি দিব পাৰো গতিকে ইয়াত কোনো বিভাজনীয়তাৰ অসুবিধা নাই এতিয়া মুদ্ৰা অৱস্থা মুদ্ৰা যিটো বিনিময় প্ৰথা
আশা ৰাখিলোঁ তোমালোকে এইটো অসুবিধা ভালদৰে বুজি পালা। শেষৰ যিটো অসুবিধা 4 নম্বৰ অসুবিধা, এতিয়া আমি 4 নম্বৰ অসুবিধালৈ আগবাঢ়িম। 4 নম্বৰ অসুবিধাটো কি আছে? এতিয়া 4 নম্বৰ অসুবিধাটো আছে মূল্যৰ ভাণ্ডাৰৰ অভাৱ। মূল্যৰ ভাণ্ডাৰৰ অভাৱ। মূল্যৰ ভাণ্ডাৰ তাৰমানে ভঁৰাল ৰাখি থব নোৱাৰা। বিনিময় প্ৰথাত আমি দেখা পালো যে বিনিময় প্ৰথাত কি কৰিলে, কাৰোবাৰ হয়তো শাক পাচলি থাকিলে, কাৰোবাৰ মাছ থাকিলে, কাৰোবাৰ গাখীৰ থাকিলে, বিভিন্ন ধৰণৰ কণী থাকিলে, বেলেগ বেলেগ বস্তু থাকিলে, সা সামগ্ৰীবিলাক বেলেগ বেলেগ থাকিলে, কিন্তু সেইবিলাক বস্তু বেছি দিন মজুত কৰি ৰাখিব নোৱাৰি। সেই কেঁচা সামগ্ৰীবিলাক বেছি দিন মজুত কৰি ৰাখিব নোৱাৰি। গতিকে তাৰ কাৰণে কি হ'ল, মূল্যৰ ভাণ্ডাৰৰ অভাৱ দেখা পোৱা গ'ল। সেই কেঁচা সামগ্ৰীবিলাক 2 দিন বা 3 দিন তাৰ ওপৰঞ্চি ৰাখিব নোৱাৰি। কিন্তু মুদ্ৰা ব্যৱস্থাত এগৰাকী ব্যক্তিৰ যদি শাক পাচলি বহুত হয়, তেওঁ কি কৰিব পাৰে, বিক্ৰী কৰিব পাৰে। আৰু বিক্ৰী কৰি মুদ্ৰাৰ ৰূপত ঘৰতো তেওঁ সাঁচি ৰাখিব পাৰে বা বেংকতো তেওঁ জমা ৰাখিব পাৰে। বিনিময় প্ৰথাত এইটো এটা ডাঙৰ অসুবিধা যে সামগ্ৰীবিলাক মজুত কৰি ৰাখিব নোৱাৰে, মূল্যৰ ভাণ্ডাৰৰ অভাৱ। গতিকে এই অসুবিধাটো ভালদৰে বুজি পালা যে মূল্যৰ ভাণ্ডাৰৰ অভাৱ, সাঁচি ৰাখিব নোৱাৰাটো, মজুত কৰি ৰাখিব নোৱাৰো। এইটো হ'ল 4 নম্বৰৰ অসুবিধা, যে আমি বস্তুবিলাক বেছি দিন ৰাখিব নোৱাৰো কাৰণে, সাঁচি ৰাখিব নোৱাৰাৰ এইটো অসুবিধাটোৱে হৈছে 4 নম্বৰৰ অসুবিধা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমি ইয়াতে কি পালো, আজিৰ আলোচ্য বিষয়ত বিনিময় প্ৰথা আৰু বিনিময় প্ৰথাৰ অসুবিধাসমূহ আমি ইয়াতে বুজি পালো। এতিয়া আৰু এবাৰ আমি চাওঁ যে বিনিময় প্ৰথানো কি। যে বিনিময় প্ৰথা হ'ল সামগ্ৰীৰ সলনি সামগ্ৰী সাল সলনি কৰাটো, আদান প্ৰদান কৰাটোৱে হ'ল বিনিময় প্ৰথা, যিটো অতীজত চলিছিলে। কিন্তু এই বিনিময় প্ৰথাটো সীমিত সংখ্যক লোকৰ কাৰণেহে প্ৰযোজ্য আছিল। গতিকে তাৰ ফলত কি হ'ল, যে বিনিময় প্ৰথাত অসুবিধাৰ সৃষ্টি হ'বলৈ ধৰিলে। জনসংখ্যা বাঢ়ি অহাৰ লগে লগে বিনিময় প্ৰথা তাৰ চাহিদা লোপ পাবলৈ ধৰিলে। গতিকে এই বিনিময় প্ৰথাৰ আমি অসুবিধা 4টা পালো। 1 নম্বৰ পালো সংগতিবিহীন অভাৱ, যিটো আমি আগতে আলোচনা কৰিলো, যে পৰস্পৰ সামঞ্জস্যৰ অভাৱ, যে দুজন ব্যক্তিৰ অভাৱৰ মাজত মিল নথকা। গতিকে এইটো আমি প্ৰথমটো অসুবিধা দেখিলো, সংগতিবিহীন অভাৱ। 2 নম্বৰ পালো হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ, কাৰণ সামগ্ৰীবিলাকৰ নিৰ্দিষ্ট কোনো মাপকাঠি নাছিল। যেনেকৈ আমি আগত উদাহৰণ পালো, এটা আপেলৰ সমান 3টা মধুৰিআম, ঠিক তেনেকৈ বিনিময়ৰ হাৰবিলাক বেলেগ বেলেগ আছিল। আমি সেইটো পালো 2 নম্বৰ অসুবিধা, হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ, তাৰ কোনো নিৰ্দিষ্ট মাপকাঠি নাছিল। আৰু 3 নম্বৰটো পালো বিভাজনীয়তাৰ অভাৱ, তাৰমানে ভাগ কৰিব নোৱাৰিছিল বস্তুবিলাক, কোনো খণ্ড খণ্ড। যেনেকৈ আমি এটা উদাহৰণ লৈছিলো হাতী আৰু চাউলৰ। হাতী থকা ব্যক্তিগৰাকীয়ে চাউল বিচাৰিলে, কাৰণ তেওঁ চাউল থকা ব্যক্তিৰ আৰু হাতীৰ জোখাৰে তেওঁৰ চাউল নাছিল, যাৰ কাৰণে তেওঁলোকৰ বিনিময় সম্ভৱ নহয়, কাৰণ হাতীটো ভাগ কৰিব নোৱাৰি, খণ্ড খণ্ড কৰি দিব নোৱাৰি। গতিকে এইটো আছিল বিভাজনীয়তাৰ অসুবিধা। সেইটো আছে 3 নম্বৰ অসুবিধা, বিভাজনীয়তা। কিন্তু মুদ্ৰা অৱস্থাত আমাৰ যদি 1000 টকা থাকে, 2000 টকা থাকে, আমি সেইটো ভাঙিব পাৰো, ৰূপান্তৰ কৰিব পাৰো। 500 টকা, 1000 টকা, 10 টকা, 20 টকা, 50 টকা, এইবিলাক আমি ভাঙি দিব পাৰো। গতিকে আমি এইটো খণ্ড খণ্ড কৰিব পাৰো, বিভাজন কৰিব পাৰো। এইটো হ'ল 3 নম্বৰ অসুবিধা বিনিময় প্ৰথা। 4 নম্বৰ অসুবিধাটো আছিল কি, মূল্যৰ ভাণ্ডাৰৰ। যিকোনো বস্তু থাকিবৰ কাৰণে কি হয়, ভঁৰালৰ প্ৰয়োজন। কিন্তু কেঁচা সামগ্ৰীবিলাক, যিবিলাক গাখীৰ, মাছ, মাংস, আদা, হালধি, পিঠা, এইবিলাক বস্তু আমি বেছি দিন মজুত কৰি ৰাখিব নোৱাৰো। এইবিলাক এটা সময়ত কি হ'ব, নষ্ট হৈ যাব। আৰু কেইদিনমানৰ কাৰণেহে বিনিময়টো কৰিব পৰা যাব, কিন্তু পিছত সেইটো বিনিময় কৰিব পৰা নাযাব, মজুত কৰিব পৰা নাযাব। কিন্তু মুদ্ৰা অৱস্থাত, মুদ্ৰাৰ বিনিময় প্ৰথা, যদি কোনো ব্যক্তি এগৰাকীৰ বহুত শাক পাচলিৰ ক্ষেত্ৰতে বা যিকোনো বস্তুৰ ক্ষেত্ৰতে
যদি ব্যক্তি এগৰাকীৰ ধানো বহুত উৎপাদন হয়, সেই ধানবিলাক তেওঁ বিক্ৰী কৰিব পাৰে বা ফল মূলবিলাকো বিক্ৰী কৰিব পাৰে বা শাক পাচলিবিলাক বিক্ৰী কৰিব পাৰে। তেওঁ বিক্ৰী কৰি মুদ্ৰাৰ ৰূপত সেইবিলাক তেওঁ বেংকত জমা ৰাখিব পাৰে বা নিজেও ৰাখিব পাৰে। গতিকে তাত কোনো মূল্যৰ ভাণ্ডাৰৰ অভাৱ দেখা নাযায়। কিন্তু বিনিময় প্ৰথাত এই 4টা অসুবিধা দেখা পোৱা গৈছে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিলোঁ তোমালোকে এই পাঠটো ভালদৰে বুজি পালা। গতিকে আজিলৈকে মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ যিটো বিনিময় প্ৰথা আৰু বিনিময় প্ৰথাৰ অসুবিধাসমূহ এতিয়া আমি এইখিনিতে সামৰিলোঁ। নেক্সট পৰ্যায়ত আমি কি কৰিম, তাত যিখিনি মুদ্ৰাৰ ক্ৰম বিকাশ সেইখিনিৰ পৰা আমি আলোচনা কৰিম। ধন্যবাদ।